Hello everyone and welcome back to Math Poll Poster. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো আমাক কেইটামান গ্ৰাফ দিয়া থাকিব। এই গ্ৰাফৰ পৰা আমি ইনইকুৱেলিটি ইনইকুৱেলিটিটো উলিয়াব লাগিব। Okay, let us begin. Question number 1. Choose the inequality that represents the following graph. তো ইয়াতে আমাক এটা নাম্বাৰ লাইন দিছে আৰু নাম্বাৰ লাইনতে এটা ব্লু কালাৰৰ লাইন এটাও দিয়া আছে। তো এইটো হৈছে এটা গ্ৰাফ। তো এই গ্ৰাফটোক চাই পেলাই আমাক ক'ব দিছে যে ইয়াৰ ইনইকুৱেলিটিটো কোনটো হ'ব। এতিয়া আমি এটা বস্তু নটিচ কৰোঁ যে আমাৰ গ্ৰাফটো ক'ৰ পৰা আৰম্ভ হৈছে -5ৰ পৰা আৰম্ভ হৈছে। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো আমি সুধিম কি এক্সৰ ভেলু 5 -5ৰ ইকুৱেল হয়নে নাই? নহ'ব, বিকজ ইয়াতে কি দিছে এটা বাবল এটা দিছে। বাবলৰ মিনিংটোৱে হৈছে ইয়াতে এক্স -5 হ'ব নোৱাৰে। বাট আমি অৰ লিখিম, অৰ এক্স যোনটো হৈছে এক্সৰ ভেলু কি হ'ব -5তকৈ সৰু হ'ব নে ডাঙৰ হ'ব? এতিয়া এক্স মিনিংটো কি হৈছে? এক্স এনেকুৱা এটা ভেৰিয়েবল হয় যি এই নাম্বাৰ লাইনৰ পৰা যিকোনো ভেলু ল'ব পাৰে। তো লেটছ চে আমাৰ নাম্বাৰ লাইনটো বহুত আগলৈকে গৈ আছে এনেকুৱা। তো এক্স যিকোনো নাম্বাৰ ইয়াৰ পৰা ল'ব পাৰে এই নাম্বাৰ লাইনটোৰ পৰা। তো লেফ্ট ছাইডৰ পৰা ল'ব পাৰে 0, লেফ্ট ছাইডৰ পৰা ল'ব পাৰে 0, ৰাইট ছাইডৰ পৰা ল'ব পাৰে। তো কুৱেশ্যনটো হৈছে যে এই গ্ৰাফটোৱে কি কৈছে যে এক্সৰ ভেলু কি হ'ব পাৰে? এক্সৰ ভেলু যি হ'ব -5ৰ ৰাইট ছাইডে থাকিব। ইন আদাৰ ৱৰ্ডছ আমি কৈছোঁ এক্সৰ ভেলু কি হ'ব -5তকৈ সদায় ডাঙৰ হ'ব লাগিব। নট ইকুৱেলছ টু -5। যেতিয়া এই চিটুৱেশ্যনটো আহে তেতিয়া আমি ক'ম যে এক্স মাষ্ট বি গ্ৰেটাৰ দেন -5। তো ইয়াতে এক্স গ্ৰেটাৰ দেন -5 আছে। য়েছ, অপশ্যন চি। আমি অপশ্যন চি চিলেক্ট কৰি ভেৰিফাই কৰি ল'ম। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো। কুৱেশ্যন নম্বৰ 2. চুজ দ্য ইনইকুৱেলিটি ডেট ৰিপ্ৰেজেণ্টছ দ্য ফলোয়িং গ্ৰাফ। অ'কে, এতিয়া ফাৰ্ষ্ট কুৱেশ্যন আমি সুধিম যে ইয়াতে ক'ৰ পৰা ষ্টাৰ্ট হৈছে? এক্স ইকুৱেলছ টু 0ৰ পৰা ষ্টাৰ্ট হৈছে। এতিয়া এইটো ট্ৰু হ'বনে নাই? এক্স ইকুৱেলছ টু 0 হ'ব পাৰিবনে নাই? য়েছ, বিকজ ইয়াতে এবাৰ ডট এটা ইউজ কৰিছে। এণ্ড নহয় আমি অৰ কম। আৰু ইয়াতে নেক্সট আমাৰ এক্সৰ ভেলু কি হ'ব? 0তকৈ এতিয়া ডাঙৰ হ'ব নে 0তকৈ কম হ'ব? ডেফিনেটলি এইটো ৰাইট ছাইডে আছে। ৰাইট ছাইডে যেতিয়া থাকে আমি ক'ম এক্স ইজ গ্ৰেটাৰ দেন 0। যেতিয়া দুইটা কণ্ডিশ্যনে ফুলফিল হয় তেতিয়া আমি কি ক'ম? এক্স ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 0। তো আমাৰ ক'ত আছে অপশ্যন? এক্স গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 0 অপশ্যন ডি আছে। তো আমি অপশ্যন ডি লৈ চিলেক্ট কৰি ল'ম। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। কুৱেশ্যন নম্বৰ 3. চুজ দ্য ইনইকুৱেলিটি ডেট ৰিপ্ৰেজেণ্টছ দ্য ফলোয়িং গ্ৰাফ। তো এই গ্ৰাফটো চাই পেলাই আমাৰ কোনটো ইনইকুৱেলিটি ট্ৰু হ'ব এইটো ওলাব লাগে। তো আৰম্ভ ক'ত হৈছে? -2তে আৰম্ভ হৈছে। এতিয়া এক্স ইকুৱেলছ টু -2 হ'ব পাৰিবনে নাই? নোৱাৰে, বিকজ ইয়াতে বাবল আছে। তো এক্স কেনট বি ইকুৱেলছ টু -2। আৰু নেক্সট চিটুৱেশ্যনত কি আছে? এক্সৰ ভেলু কি হ'ব? -2তকৈ সৰু হ'ব নে ডাঙৰ হ'ব? এক্স যিটো হ'ব যিহেতু -2ৰ ৰাইট ছাইডে আছে গোটেইবোৰ ভেলুজ। তো এক্স ডেফিনেটলি -2তকৈ কম হ'বই লাগিব। এতিয়া এক্স কি হ'ব? এইটোতো ইনকাৰেক্টেই হৈ গ'ল, এইটোৱে ট্ৰু হৈ গ'ল। এক্স ইজ লেছ দেন -2। তো তাৰমানে আমি কি চিলেক্ট কৰিম? অপশ্যন এ চিলেক্ট কৰিম। অ'কে, এতিয়া আমি যাওঁ ফাইনেল কুৱেশ্যন। চুজ দ্য ইনইকুৱেলিটি ডেট ৰিপ্ৰেজেণ্ট দ্য ফলোয়িং গ্ৰাফ। তো কোনটো ইনইকুৱেলিটি ইয়াৰ পৰা ট্ৰু হ'ব? তো ক'ৰ পৰা আৰম্ভ হৈছে? এক্স ইকুৱেলছ টু 3ৰ পৰা আৰম্ভ হৈছে আৰু 3তকৈ ডাঙৰ হয় বাকীবোৰ ভেলুজ 4, 5, 6। তো আমি ক'ম যে এক্স যোনটো হয় 3তকৈ ডাঙৰ হয়। তো দুইটাকে যেতিয়া কম্বাইন কৰি দিম তাৰ মিনিংটো কি ওলাব? এক্স মাষ্ট বি গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 3। তো ইয়াতে ক'ত আছে? এক্স গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 3। অপশ্যন নম্বৰ ডি। তো অপশ্যন নম্বৰ ডি আমি চিলেক্ট কৰি ভেৰিফাই কৰি ল'ম। তো এইটো আছিলে আজি আমাৰ ছেশ্যনটো, য'ত আমাক এটা গ্ৰাফ দিয়া হৈছে। সেই গ্ৰাফটোকে চাই পেলাই আমি আমাৰ গিভেন ইনইকুৱেলিটিটো আমি উলিয়ালোঁ। চ' চি ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।